পানীৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেনেকৈ কাম কৰিব আপোনালোকে ইমান এনেকৈ কথাবোৰ নাভাবিব আৰু কথা প্ৰচাৰো নকৰিব ব্ৰহ্মপুত্ৰ যেতিয়া সোৱণশিৰি বা ব্ৰহ্মপুত্ৰ উজ্জীৱিত হৈ থাকে তেতিয়া দলঙৰ কাম 6 মাহ বন্ধ হৈ থাকে এইটো নিয়মে 2017 চনৰ পৰা আপোনাৰ বানপীড়িত লোকে ক্ষতিগ্ৰস্ত লোকে লখিমপুৰত সাহায্য পোৱা নাই এইটো মই শুনা নাই দেই এইটো এইটো হ'বই নোৱাৰে তেনেকুৱা আমাৰ লখিমপুৰত পাৰ্মানেন্ট ভিআইপি আৰু নাই আমাক এজন ভিআইপি কনচাৰ্টটো জাতীয় পৰিষদে এইটো তেওঁলোকৰ কথা মতেতো নচলে তেওঁলোকে কৈছে 100 কোটি টকা খৰচ কৰিব আমিতো উল্টাই তাৰ পৰা টকা পামহে আমি টকা দিব ক'ত গৈ আছো গতিকে লুৰিণজ্যোতি গগৈ বৰ্তমান তেওঁ মিছা কথা কোৱাৰ এটা মেচিনত পৰিণত হৈছে যে 100 কোটি টকা চৰকাৰে ব্যয় কৰিছে আমিতো 100 কোটি টকা তাৰ পৰা উপাৰ্জনহে কৰিম ব্যয় ক'ৰ পৰা কৰিম এইটো বৰ্তমান লুৰিণজ্যোতি গগৈ অসমত এটা মিছা কথা কোৱাৰ মেচিনলৈকে নিজক ৰূপান্তৰ কৰিছে কোনে প্ৰতিবাদটো গণতন্ত্ৰত কৰিয়ে থাকিব আপুনি আজি NRSMে কৰিব কালি আন কোনোবাই কৰিব যেতিয়ালৈকে আমাৰ দেশত গণতন্ত্ৰ থাকিব প্ৰতিবাদ চলি থাকিব তাক কেনেকৈ বন্ধ কৰিব দাবীবিলাকতো মোৰ হাতত পৰিলে মই চাম কিন্তু সকলো দাবীটো কৰিব নোৱাৰি আমিতো চবেই কৰি আছো তেনেকুৱা আপোনালোকে যিটো হয় সেইটো নুশুনে নিজে এটা মনত ভাবি লয় যে কিয় 6 মাহ কাম হোৱা নাই যে ব্ৰহ্মপুত্ৰত বানপানী আছে আকৌ নিজে কৈ আছে বানপানী হৈছে তেখেতৰ উত্তৰটোতো আপুনিয়ে দি আছে এতিয়া উত্তৰটো কোনে দি আছে তেওঁৰ প্ৰশ্ন সুধিছে আপুনি উত্তৰ দি আছে আপোনালোকে মানি লৈছে যে বানপানী আছিলে এজনে কৈছে দলং কিয় কাম ৰখি গৈছে তাৰমানে মই ক'লো বানপানী হোৱাৰ কাৰণে তেওঁ মনে মনে থাকিলে আকৌ আপুনি উত্তৰ দিলে বানপানীৰ ঘৰ কিয় পোৱা নাই তাৰমানে প্ৰমাণ হৈ গ'ল নে নাই যে বানপানী হোৱাৰ কাৰণে দলঙৰ কামটো ৰখি থাকিলে সেইকাৰণেতো আজি 100 কোটি টকা যন্ত্ৰপাতি দিলোঁ চব থাকিব লখিমপুৰত আপোনালোকো লখিমপুৰতে জন্ম হৈছিলে মইতো ইয়াৰ চিভিল হস্পিটেল নিজে দেখিছিলোঁ তাতকৈ আজি আমি কিমান ভাল অৱস্থাত আছোঁ গতিকে ভালখিনি লিখি থাকিলে মানুহে উৎসাহ পাব আৰু ভাল কৰিব কিন্তু যদি ভাল কৰাৰ পিছত আপোনালোকে যদি প্ৰশ্ন সোধে দৰ্জাখন কিয় বেকা হৈ আছে তেতিয়া ভাল কৰিব অহা মানুহখিনি ডিমৰালাইজ হৈ যায় বোলে কৰিলেওতো কোনেও ভাল নকয় সেইকাৰণে আপোনালোকে ভাল ক'লে ডক্টৰ চিকিৎসকখিনিয়ে উৎসাহ পাব আৰু কৰিব আৰু বেয়া কৈ থাকিলে তেওঁলোকে ট্ৰেন্সফাৰ ল'ব